সাগৰ কিছুমান কথা ৰাধিকাক সুধিবলৈ মোৰ বেয়া লাগে ৰাধিকাৰ ঘৰখন বৰ ভাল চহকী গুৱাহাটীৰ সম্ভ্ৰান্ত ঘৰৰ ছোৱালী ৰাধিকাই তাইৰ মাক দেউতাকক বেয়া পোৱাৰ কাৰণটো কি ককাইকে নিবলৈ আহোঁতে তাৰ লগত নোযোৱাৰ কাৰণটো কি তই কিবা অনুমান কৰিব পাৰনে ককাইককতো মই নিজে লগ পাইছোঁ ভালকৈ লগ পাইছোঁ ককাইক ইয়ালৈ আহিছিলে নহয় কিন্তু ককাইকে কোৱা মতে ৰাধিকাৰ মাক দেউতাক জীয়াই আছে আকৌ ৰাধিকাই কোৱা মতে ৰাধিকাৰ মাক দেউতাক বোলে নাই গতিকে এই কথাবোৰ সম্পূৰ্ণ খেলি মেলি কোন সঁচা কোন মিছা একো ধৰিব নোৱাৰো সাগৰ মোৰ সেইবিলাক কথা জানিবলৈ বৰ ইচ্ছা গৈছে আয়ুষ এটা কাম কৰিব তই আৰু মই ৰাধিকাৰ ওচৰলৈ গৈ ৰাধিকাৰ পৰা এই সঁচা কথাখিনি জানিবলৈ চেষ্টা কৰোঁ ৰাইট কাৰণ তাই এতিয়া এইটো কথা জানে যে তাইৰ বিশ্বাসী তই আৰু মই গতিকে আমি যদি ভালকৈ তাইক কথাবোৰ সোধোঁ তাই চাগে সঁচা কথাবোৰ ক'ব তই মই এবাৰ ৰাধিকাৰ ওচৰলৈ যাওঁ বল অঁ বল ৰাধিকা মই কি ভাবিছোঁ জানা তুমি আৰু এনেকৈ কষ্টত থাকিব নালাগে এখেতক কৈ তোমাৰ এই ঘৰটো মই পকী কৰাই দিম পানী চাউলৰো একো অসুবিধা নাথাকিব তুমি এতিয়াৰ পৰা আমাৰ সেইখন ঘৰলৈ যাবও পাৰিবা কাৰণ তোমাৰো ঘৰ দিয়াচোন আমাৰ এখেতে যেনেকৈ যি পাৰে দুইখন ঘৰ চলাব আৰু মই এখেতক কৈছোঁ প্ৰয়োজন হ'লে আকাশৰ ভাগৰে মাটি অকণ বেছি তোমাৰ ঘৰটো পকীকৈ বনাই দিয়ক নহ'লে কেঁচা ঘৰখনত তুমি কেনেকৈ থাকিবা বাৰু এনেকৈ আকাশৰ যি মাটি বাৰী সেয়াতো তাৰ অবিহনে তোমাৰেই দিয়াচোন গাঁৱৰ মানুহে যি কয় কওক আমি ঘৰৰ মানুহ যেতিয়া মিলিজুলিয়ে থাকিব লাগিব নহয় জানো তোমাৰ এতিয়াৰ পৰা যি অসুবিধা হয় মোকেই ক'বা তোমাৰ বাবে মই যি সহায় কৰিব লাগে কৰি দিম হ'ব বৌ আজি এইবোৰ ক'বলৈ আপুনি মোৰ ওচৰলৈ কিয় আহিছে মই ভালকৈ জানো যাতে মই থানালৈ গৈ কেছটো উঠাই লওঁ সেইবাবেই নহয় জানো ৰাধিকা নহয় মই সঁচাকৈ তোমাৰ কথাবিলাক উপলব্ধি কৰিছোঁ আপুনি হয়তো এতিয়াও মোক বুজাত ক'ৰবাত গণ্ডগোল হৈছে মই মানুহৰ কথাৰ অৰ্থ বুজি পোৱাকৈ পৰিপক্ক হৈছোঁ বৌ মই ইমান সৰু ছোৱালীও নহয় অৱশ্যে আপোনালোকৰ পাক লগা কথাৰ অৰ্থ মই প্ৰথমতে বুজি পোৱা নাছিলোঁ কিন্তু এতিয়া সকলো বুজি পাওঁ মোক লোভ নিদিব মই আপোনাৰ কথাত ভুল যোৱা মানুহ নহয় মোৰ এই কেঁচা ঘৰখনেই আপোন মোক পকী ঘৰ নালাগে মোৰ বাবে আকাশৰ ভাগৰ মাটিও বিক্ৰী কৰিব নালাগে সেইবোৰ আপোনালোকেই লওক কি এতিয়া আপোনালোকৰ এইবোৰ কথাত ভুলকৈ মই কেছ উঠাই নলওঁ বৌ এয়া মোৰ এক কথা আৰু মোৰ বাবে আপোনালোকে ইমান কষ্ট কৰাৰ দৰকাৰ নাই আপোনালোকেই সুখত থাকক আৰু বাবলি ইয়ালৈ নিজে আহিছিল নে আপুনি পঠিয়াইছিল সেই কথা মই ভালকৈ জানিব মোৰ ওচৰলৈ অহাৰ বাবে বাবলিৰ কি অৱস্থা হৈছে সেয়াও মই বুজিছোঁ বৌ মই আপোনালোকক এতিয়াহে বুজিছোঁ আপুনি কিন্তু বৰ নিপুণ অভিনেত্ৰী কথাবোৰ বৰ পাক লগাকৈ ক'বলৈ জানিছে ৰাধিকা তুমি মোক ভুল বুজিছা আৰু আপুনি মোক আঞ্জাখন দিব অহাৰ উদ্দেশ্য মই ভালকৈ বুজিছোঁ বৌ আঞ্জাখন মোক দিব নালাগে আপুনিয়ে খাওক এইবোৰ মাছ খোৱাৰ মোৰ ইমান আগ্ৰহো নাই আৰু ইচ্ছাও নাই হয় নেকি হয় বৌ মানুহবোৰৰ মুখা এতিয়াহে খোল খাইছে আৰু থানালৈ গ'লে আৰু ভালকৈ খোল খাব যাওক মোৰ লগত এইবোৰ কৰি আপুনি সময় নষ্ট কৰাতকৈ থানালৈ গ'লে কি ক'ব সেয়া ভাবক নহ'লে আপোনালোক বিপদত পৰিব বৌ মোৰ মাত্ৰ আপোনালোকক ক'বলগীয়া কথা এটাই আছে আপুনি যে বাৰে বাৰে বাবলিৰ কথা দোহাই এই অভিনয় কৰিলে পাৰিলে এইবোৰ বন্ধ কৰক বাবলি সৰু ছোৱালী বৌ তাইক ভাল সংস্কাৰ দিয়ক তেতিয়াহে ভাল হ'ব নহ'লে ঈশ্বৰে নকৰক তাইৰ মনটো আপোনালোকৰ দৰেই হ'ব কাৰণ শিশুৱে যি পৰিৱেশত ডাঙৰ হয় তেনেকৈ গঢ় লয়
এতিয়া আপুনি যাব পাৰে। ঐ মুকুন্দা হা ৰচোন ৰ কি হ'ল? ঐ তহঁতৰ ঘৰলৈ মই অথনি পুলিচ অহা দেখিছিলোঁ কথাটো কিয় নাই একো নাই। কিবা এটা আছে দে নহ'লে বাৰু এনেকৈ পুলিচ আহিবনে মোক চিনি পায় সেইবাবে খবৰ এটা লৈ গ'লহি। এই ৰাধিকাই যে থানাত কেছটো দিছিলে সেইটো কি হ'লগৈ বাৰু কিবা কাৰণত সেইটো কাৰণে অহা নাইতো আপোনাৰ পৰা লোকৰ কথাত মাত এটা কি প্ৰয়োজন আছে কওকচোন? কি কাৰণেনো বা আপুনি লোকৰ খুচৰি ফুৰা কথাবিলাক? সুধিছোহে কথাটো তাতে ইমান খং কৰিব লাগেনে কাইলৈ পঢ়িলে যদি তহঁতক পুলিচে লৈ যায় আমাৰো বেয়া লাগিব দেচোন আমাক পুলিচে নিব মানে কি? নাই মানে নহয় আপুনি কি ক'ব বিচাৰিছে? আমি কি আকাশক হত্যা কৰিছোঁ নেকি? ৰাধিকাই মোৰ ওপৰত কেছ দি একো কৰিব নোৱাৰে কাৰণ মই জানো ৰাধিকাই আমাক ভুলহে বুজি আছে। বুজিলো মানে আকাশৰ কেছটোতহে পুলিচ আহিছিলে একো যদি ভয়ে নাই তেনেহ'লে পুলিচৰ কথা শুনি কিয় ইমান ভয় খালে আমি যেনিবা একো নাজানোৱে অঁ হেৰি কিবা হ'ল নি এনেকৈ চিন্তাত আছে যে? নাই বৌ আহিছিল হা বৌয়ে আহি মোৰ আগত ভাল হোৱাৰ অভিনয় কৰি গ'ল যাতে মই আকাশৰ ঘটনাটোক লৈ থানাত একো কেছ নিদিওঁ। কি? অঁ মোক মাটি বাৰীৰ পৰা ঘৰ বনাই দিয়ালৈ আশা দি গৈছে। তুমি কি ক'লা? মই মোৰ মত সলনি নকৰোঁ। মানুহবোৰ ইমান স্বাৰ্থপৰ কেনেকৈ হ'ব পাৰে বাৰু? মোক যেনেকৈ আশা সপোন দেখুৱাইছে যেন ৰাজনীতিৰ নেতাহে বাৰে বাৰে চেষ্টা কৰিছে যেন আকাশৰ কথাবোৰ ইয়াতেই শেষ হওক। আকাশৰ কথাবোৰ ইমান গাপ দিবলৈ বিচাৰিছে কিয় সকলে মই সেই কথাটোহে বুজি পোৱা নাই। প্ৰথমতে দাদা আৰু এতিয়া বৌ আনকি বৌয়েতো নিজৰ ছোৱালীজনীকো সামৰিবলৈ এৰা নাই। কেনেকুৱা যে মানুহ নহয় এইবোৰ। বুজিলো আকাশৰ নিশ্চয় ঘৰখনত এটা সাংঘাতিক ঘটনা ঘটিছে। সাগৰ তইতো এনি টাইম আকাশৰ লগতে আছিল তোক কিবা তাৰ প্ৰব্লেমখিনিৰ কথা কৈছিল নেকি? নাই একো গম নাপাওঁ নহয় কিন্তু এনেই সি মোক সকলো কথাই কয় দেই। ককায়েক বৌয়েকৰ একো কথাই মোৰ আগত কোৱা নাছিলে কিন্তু এটা কথা সঁচা মানে ডাংকাই বৌয়ে আগতে তাক বহুত মৰম কৰিছিলে নিস্বাৰ্থভাৱে ভাল পাইছিলে নিজৰ ল'ৰাৰ দৰে তুলি তালি ডাঙৰ দীঘল কৰিছিলে জানানে। কিন্তু হঠাৎ কি হৈ গ'ল মই সেইটো ধৰিবই নোৱাৰিলোঁ। ককায়েক বৌয়েকে ইমান বেয়া পোৱা হ'ল ইমান শত্ৰু জ্ঞান কৰা হ'ল সেই কথাটোহে বুজি নাপালোঁ মানে মই এদিন এই কথাখিনি আকাশক সুধিছিলোঁ আৰু সিও মোক ক'ম বুলি কৈছিলে দেই কিন্তু এয়াহে আৰু বাইকৰ লিখন কোনে খন্দাব। কথাবোৰ আধৰুৱা হৈয়ে থাকি গ'ল। ক'লৈ গৈছিলি? অথনিৰ পৰা যে তোক বিচাৰি আছোঁ পোৱা নাই। ৰাধিকাৰ ঘৰলৈ ৰাধিকাৰ ঘৰলৈ আকৌ কেলৈ গৈছিলি? ভুলালে চকালে কিজানি আপোনাৰ মৰমৰ বোৱাৰীয়ে সিদ্ধান্ত সলনি কৰে সেইকাৰণে গৈছিলোঁ। নামানে ৰাধিকাই বোলে তাৰ সিদ্ধান্ত সলনি নকৰে। কি আচৰিত তিৰোতাহে এজনী ঘৰৰ পৰা আঁতৰাই পঠাই ভালেই কৰিলোঁ এতিয়াহে ওলাইছে আচল চৰিত্ৰ। শুন থানাৰ পৰা আইচিজন আহি তোকে মোকে কাইলৈ থানালৈ মাতি থৈ গৈছে। থানাৰ পৰা আহিছে পুলিচ? অঁ এতিয়া থানা কোৰ্ট কাছাৰী এইবিলাক কথা ভাবিহে মোৰ মাথাটো গৰম হৈছে। হেৰি টকা পইচা দি কেনেবাকে হ'লেও থানালৈ যোৱাটো বন্ধ কৰক নহ'লে এই পুলিচজনো একেবাৰে বেলেগ ধৰণৰ নহয়। টকা পইচা দিবলৈ গ'লে কিজানি কেছটো বেলেগ ফালেহে গতি কৰে। এটা কামকে কৰিম এপাক থানাৰ পৰাই গৈ আহিম বুজিছ।
এক্সকিউজ মি কওক দাদা চেনি মিললৈ যোৱাৰ ৰাস্তা কোনটো বাইদেউ চেনিমিললৈ যোৱা ৰাস্তা এইটোৱে অ'কে নৱৰূপত কোনফালে নৱৰূপত অলপ আগত বাইদেউ আপুনি কাক বিচাৰিছে একচুৱেলি মোৰ ফ্ৰেণ্ড এজনে গুৱাহাটী পাৰিলে ৰিচাৰ্চ কৰিবলৈ আহিছে ফিল্ড ষ্টাডি আমাৰ ষ্টাডি কৰা ল'ৰাটো অঁ, অঁ। তেওঁ ঘৰ অকণমান আগতে আপুনি চিনি পায় মই চিনি পাওঁ অ'কে ফাইন তেনেহ'লে বলক অকণমান মই আগবঢ়াই দি থৈ আহিব পাৰিম ঠিক আছে দিয়ক অ'কে অঁ অঁ এই ধৰি ল দৰকাৰী ফোন হ'ব পাৰে নাই ফ্ৰেণ্ড এজনে ফোন কৰিছিলোঁ অঁ বাৰু ৰাধিকা আমি তোমাৰ ওচৰলৈ অহা ঘটনাটো অলপ বেলেগ অঁ তোমাৰ ঘৰখনৰ বিষয়ে জানিবলৈ আমাৰ ইচ্ছা গৈছে এবাৰ তুমি আমাক কথাবোৰ মুকলিকৈ ক'বানে বাৰু কেনেকৈ তুমি নিজৰ মা দেউতাকে এনেকৈ থাকিব পাৰিছা মা দেউতাই তোমাক ভাল পায় নিজৰ সন্তান লাগিলে যিয়ে নহওক মাক দেউতাকক এৰি কেতিয়াও থাকিব নোৱাৰে কিন্তু তোমাৰ ক্ষেত্ৰত ব্যতিক্ৰম তুমি মা দেউতাৰ ওচৰলৈ যাব কিয় খোজা নাই বাৰু এইবোৰ কথা থাকক দিয়া মোৰ এইবোৰ কথা পাতিবলৈ একেবাৰে ইচ্ছা নাই ৰাধিকা শুনাচোন তুমি এনেকৈ ক'লে নহ'ব কেতিয়াবা মনৰ ভিতৰত সোমাই থকা কথাবোৰ বেলেগৰ আগত প্ৰকাশ কৰিলে মনটো পাতল হৈ যায় অ' তুমি আমাক বন্ধু বুলি ভাবিব পাৰা আমাক তোমাৰ কথাবোৰ মুকলি মনেৰে ক'ব পাৰা কথাবোৰ ক'লে তোমাৰ একো ক্ষতি নহয় ৰাধিকা তুমি এনে এগৰাকী সাহসী মহিলা যি আনতকৈ বহুত বেছি বেলেগ কথাতে কয় নহয় শান্ত সাগৰে দক্ষ নাবিকৰ জন্ম দিয়ে তুমি জীৱনত এনে কিছুমান ঘটনা পাৰ কৰিছা তাৰ বাবে আজি তুমি এগৰাকী ৰাধিকা হ'ব পাৰিছা যি এখন সমাজৰ লগত অকলে যুঁজিবলৈ মনোবল ৰাখিছে সঁচাকৈ তুমি ব্যতিক্ৰম ৰাধিকা তুমি যেনেকৈ জীৱনটো পাৰ কৰিছা সেয়ে আন কোনো মহিলাই কৰিবলৈ সাহস নকৰে তোমাক ভগৱানে বহুত সাহস দিয়ক যাতে তুমি প্ৰতিটো প্ৰত্যাহ্বান এনেকৈ সহজভাৱে ল'ব পাৰা কোনো ব্যক্তিয়ে যাতে তোমাৰ সুখবোৰ কাঢ়ি নিব নোৱাৰে জীৱনত মই বা সাগৰে বহুত পাইছোঁ বহুত হেৰুৱাইছোঁ কিন্তু তুমি আমাতকৈ অলপ বেলেগ তোমাৰ মনোবল দৃঢ় ভগৱানে তোমাক সদায় ভাল কৰক ৰাধিকা কোৱাচোন তোমাৰ ঘৰখনত তোমাৰ মা দেউতাৰ লগত এনেকুৱা কি ঘটনা আছে ঠিকেই ভাবিছা তোমালোকে মই জীৱনত বহুত প্ৰত্যাহ্বান লৈ আজি এইখিনি ঠাই পাইছোঁ সেইবাবে যিকোনো সমস্যাই মোক লৰাব নোৱাৰে সেইবাবে আকাশ নথকাৰ পাছতো তেওঁৰ স্মৃতিখিনিকে বুকুত লৈ মই সাহসেৰে আছো মই আকাশক বহুত বিশ্বাস কৰিছিলো মোৰ জীৱনত একমাত্ৰ তেওঁহে এজন ব্যক্তি আছিল যি মোক বুজি পাইছিল সেইবাবে আকাশক মই চিৰদিন মৃত্যু পৰ্যন্ত পাহৰিব নোৱাৰো তোমাৰ মা দেউতাই তোমাৰ কথা বুজি পোৱা নাছিল নেকি ৰাধিকা নাই পোৱা মই মোৰ মা দেউতাক মোৰ জীৱনৰ কোনো বিশেষ বুলি নাভাবো মই বহুত কষ্টত ডাঙৰ হৈছো তুমি কষ্টত ডাঙৰ হোৱা বুলি ক'লা যে তোমাৰ মা দেউতাৰ দেখোন একো অভাৱেই নাছিল টকা পইচাৰ অভাৱৰ কথা কোৱা নাই মই মাৰ মৰম নোপোৱাকৈ ডাঙৰ হৈছো দেউতাৰ প্ৰতি মোৰ ঘৃণা উপজিছে